মোৰ আচলতে প্ৰিয়ংকা বাৰ লগত এবাৰ নাচিবলৈ খুব খুব হেঁপাহ আছে। প্ৰিয়ংকাৰ লগত নাচিলে ভাল লাগিব নে তুমি অকলে নাচিবা? মই চাম আকৌ তুমি নাচা আমাক দেখো। বাই এফাকি গাই দিলেও হ'ব, মই অলপমান নাচিম। বা মানে তোমাৰ কীৰ্তি তোমাকে গাব দিছে, তাই নাচি দিব। কি নাচা তুমি? বিহু নে বেলেগ মডাৰ্ণ? বিহু নাচোঁ, লগতে মডাৰ্ণো। মাজতে কি গাব লাগিব? কথা শিকিছিলোঁ, কিন্তু এৰি দিব লগা হ'ল। ডান্সিং কৰে মুঠতে। ভাল পাওঁ নাচি। ঠিক আছে, এতিয়া গাব লাগিব তেতিয়াহ'লে। খুব সুন্দৰ, খুব ভাল লাগিলে। থেংক ইউ মেম। আৰু কি ঠিক প্ৰিয়ংকা, তোমাৰ গীতিত ইমান ধুনীয়াকৈ নাচিছে, অভিনয় কৰি আছে, কিজানি অসম কণ্ঠ আগবাঢ়িব, যি হওক ইমানখিনি অপৰচুনিটি পাই আছে, কিজানি অভিনেত্ৰী হৈ যায়। হ'ব পাৰে আৰু ডান্স কৰিব জানিলে আচলতে অভিনেত্ৰী হ'বলৈ সহজ হয়, কাৰণ ডান্সত এক্সপ্ৰেশ্যন এনেও লাগে, তো অভিনয়ত যেতিয়া প্ৰয়োজন হয় তেনেকৈ ধৰণে একদম সুন্দৰকৈ কৰিব পাৰিব। কিন্তু মোৰ ভাল লাগিছে কিমান এতিয়া হেঁপাহ, এইবোৰ যিমানকৈ আমাক দেখুৱাইছে এইবোৰতো এনেই কৰা নাই ন, ক'ত প্ৰেক্টিচ কৰিছে, চাইছে, শুনিছে গীতটো, সেইকাৰণে আজি আশা এটা ভাল লাগিছে। আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে আমাৰ অসম কণ্ঠৰ এয়াই খাচিয়ত বুলি যিটো কয়, যে কি হয় যে ইয়াতে সৰু সৰু সপোনবোৰ পূৰা হ'ব, আৰু এই সৰু সপোনবোৰ আচলতে ডাঙৰ সপোন। গতিকে অসম কণ্ঠৰ কাৰণে এবাৰ হাত চাপোৰ। থেংক ইউ ছ' মাছ আচল, প্লিজ টেক ইউৰ চিট। থেংক ইউ। প্ৰিয় দৰ্শক।